সেইখন হেৰি কৰি দিয়াচোন অলপ গুৱাহাটী যে এক্সটি গাৰ্ডেন টি গাৰ্ডেনৰ ওচৰত সৰ্বপ্ৰথমে সকলোকে নমস্কাৰ জোহাৰ। আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ পেলাই স্পষ্ট কৰিব খুজি আছোঁ, যিহেতু আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ দীৰ্ঘদিনীয়া দাবী আজি আদিবাসীবিলাকৰ স্থিৰীকৰণ কৰাৰ যিটো প্ৰক্ৰিয়া চলি আছে আৰু সেই প্ৰক্ৰিয়াটো আজি সলিউশ্যন পথত আহিব খোজাত আজি আমি সকলোতকৈ যিটো আমি দুখ পাই আছোঁ সেইটো হ'ল সবতকৈ ডাঙৰ কথা, পল্লৱ লোচন দাস বিজেপিৰ MP, আমাৰ সঞ্জয় কিষাণ তেৰাছ গোৱালা তেখেতসকলে আজি ৰুলিং গভৰ্ণমেণ্টৰ মিনিষ্টাৰ আমাৰ সঞ্জয় কিষাণ দা লগতে আৰ্টছাৰ কিছুমান সদস্য তথা সেইদিনা 9 তাৰিখ গ্ৰুপ অফ মিনিষ্টাৰৰ টকত যিটো পল্লৱ লোচন আমাৰ পৱন বিদ্যাই আৰ্টছাৰ সম্পাদকে যিটো কথা দাঙি ধৰিছিল তাক আমি ইমান ইম্পৰ্টেঞ্চ দিয়া নাছিলোঁ, কিন্তু তেখেতসকলে আজি বাৰে বাৰে এটা কথা বাৰে বাৰে তেখেতসকলৰ যিটো এক্টিভিটিছ দেখা পাই পেলাই আমি আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আমি দুখ পাইছোঁ। যেহেতু আমি ভাবি আছিলোঁ আৰ্টছা এটা জাতীয় সংগঠন বুলি আমি ভাবি আছিলোঁ আৰু সেই হিচাপত তেখেতসকলক জাতীয় সংগঠন হিচাপত আমি মান সন্মান কৰি আছিলোঁ আৰু তেখেতসকলৰ ওপৰত আমাৰ আশাও আছিল যে তেখেতসকলে এটা জাতীয় সংগঠন হিচাপত জাতিৰ কাৰণে কাম কৰিব বা কৰি আছে বুলি আমি ভাবি আছিলোঁ, কিন্তু তেখেতসকলৰ যিটো আমি কাৰ্যকাৰী বা যিটো ষ্টেপবিলাক চাই আছোঁ আমি অলপ দুখ পাইছোঁ। আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আমি জাতীয় সংগঠন হয়, জাতিৰ কাৰণে যিকোনো কম্প্ৰমাইজত আমি কৰিব পাৰোঁ। আমি জাতিক লৈ পেলাই আমি হয় সেইটোক লৈ পেলাই আমি কোনোদিন কাৰো লগত কম্প্ৰমাইজ নকৰোঁ, এইটো আমাৰ একদম স্পষ্ট কথা। আৰু স্পেচিয়েলি আমি যিটো আদিবাসী সংগঠনৰ হয় সেইকাৰণে আদিবাসীৰ ইছ্যুত লৈ পেলাই আমি সদায় আগবাঢ়ি যাওঁ। কিন্তু সেইদিনা 9 তাৰিখৰ যিটো ষ্টেটমেণ্ট পৱন বিদ্যা দিলে যে তাত কৈছে যে 36 জনগোষ্ঠীক ST দিয়াটো আমি সমৰ্থন নকৰোঁ। আমি তেখেতক আজি কুৱেশ্যন কৰিব খোজোঁ এই 36 জনগোষ্ঠীক আপুনি লিষ্ট কৰিছিল নেকি না কোনোবা জনগোষ্ঠীৰ লিষ্ট কৰিছিল নেকি? এইটোতো চৰকাৰে কৰিছিল না। এই সময়ত কংগ্ৰেছ চৰকাৰৰ নেতৃত্বত এইবিলাক এক্সপাৰ্ট কমিটিৰ দ্বাৰাই সেইবিলাক চিলেকশ্যন কৰা হৈছিল। তেতিয়া তেখেতসকলে কিয় মনে মনে আছিল? তেতিয়াতো তেখেতসকলে ক'ব লাগিছিল, তেতিয়া একো নক'লে মনে মনে থাকিল। আজি কোনো আশাই হওক বা আদিবাসী সংগঠনে কোনোদিন 36 জনগোষ্ঠীক ST দিব বুলি আমি কোৱা নাই, কিন্তু ভাৰতৰ সংবিধানৰ মতে যিমান গোষ্ঠী আছে ইয়াত ST পাবৰ কাৰণে SC পাবৰ কাৰণে সেইবিলাক জনগোষ্ঠীক ST আৰু SC দিব লাগে বুলি আমি দাবী জনাই আছোঁ। আৰু এইটোৱেই আমাৰ আদিবাসীৰ দাবীটো আদিবাসী সেৱা সমিতি আদিবাসী কাউন্সিলৰ থ্ৰুৰ পৰাই 1955ৰ পৰাই আমাৰ আন্দোলন চলি আছে যে আদিবাসী যিটো অসমত থকা আদিবাসীও ST হয় সেই এৰিয়া ৰেষ্ট্ৰিকশ্যন কৰাটো উঠাই দিব লাগে বুলি তেতিয়াৰ পৰা আমি কৈ আহি আছোঁ। আৰু ঠিক তেনেকৈ 96ত আমাৰ আশাৰ জন্ম হ'ল, তেতিয়াও আমাৰ আশাৰ চাৰ্টাৰত ডিমাণ্ড হ'ল আদিবাসীবিলাকক ST কৰণ কৰিব লাগে, যিটো নেকি আইডেণ্টিটি হয়, য'ত নেকি আমাৰ আইডেণ্টিটি ক্লিয়াৰেঞ্চ হয়, আমি কি জাতি হয়, আমাৰ কালচাৰ কি হয়, হিষ্ট্ৰী কি হয়, আমাৰ মাটিৰ কি অধিকাৰ, সেই থ্ৰু দি আকৰ্ডিং টু ট্ৰাইবেল ষ্টেটাছ থ্ৰু দি আমি চৰকাৰক আমি জনাব পাৰিছিলোঁ। কিন্তু সেইটো চৰকাৰে এৰিয়া ৰেষ্ট্ৰিকশ্যন কৰাৰ কাৰণে আমাৰ অসমত থকা আদিবাসী তথা ওৰাং মুণ্ডা চান্তাল খাৰিয়াবিলাকে ST পৰা বঞ্চিত হৈ আছে। কিন্তু আজি দীৰ্ঘদিনীয়া যিটো ইছ্যু আজি বিজেপি চৰকাৰৰ নেতৃত্বত যিটো সলিউশ্যনত আনিব খোজা, আজি পল্লৱ লোচন দাস যিটো MP হয় আমাৰ এতিয়া বৰ্তমান প্ৰাক্তন কেবিনেট মিনিষ্টাৰ আৰু ঠিক তেনেকৈ এতিয়া ৰানিং কেবিনেট মিনিষ্টাৰ সঞ্জয় কিষাণ তেখেতসকলে যোৱাকালিৰ মিটিঙত আৰ্টছাই আহ্বান কৰা মিটিঙত তেখেতসকলে এটা ৰুলিং গভৰ্ণমেণ্টৰ সদস্য হৈ পেলাই বা মিনিষ্টাৰ হৈ পেলাই কেনেকা আৰ্টছাৰ মিটিঙত বহিব পাৰোঁ। এইখিনি বস্তুত আমি এটা বস্তু গম পাই আছোঁ, আজি আৰ্টছাই মিটিংটো আহ্বান কৰা নাছিলে, এইটো আহ্বান কৰা দিয়া হৈছিল চাগে পল্লৱে আহ্বান কৰিব দিছিলে, নহ'লে সঞ্জয় কিষাণ আহ্বান কৰিব দিছিলে, নহ'লে যিকেইটা বিজেপিৰ সদস্যবিলাক যিবিলাক আজি এজেণ্ট হিচাপত কাম কৰি আছে। আমাক এতিয়া ক'ব কাৰণে এনেকুৱা দুখ লাগি আছে আৰ্টছাটো এটা বিজেপিৰ উইংছ হয় না টোটেলি বিজেপি তাক চলাই আছে, সেইটো ক'ব কাৰণে আমাক বিৰাট দুখ লাগি আছে। কিন্তু যিটো কাম কৰি আছে আমি কিন্তু দুখ পাই আছোঁ। আৰ্টছাই দাবী জনাওক, কোনো কথা নাই, আৰ্টছাই জাতীয় সংগঠন হৈ পেলাই দাবী জনাওক, STৰ কাৰণে দাবী জনাওক, তাত আমিও সমৰ্থন কৰোঁ, দিয়ক। কিন্তু যি আদিবাসীৰ
সমস্যা সলিউশনত আহিব খুজি আছে, সমস্যা সমাধানত আহিব খুজি আছে, তাক বাধা কৰাৰ কিন্তু আমি দুখ পাইছোঁ, এইটো কিন্তু আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। যেহেতু তেখেতসকলে জাতীয় সংগঠন হয় হিচাপত তেখেতসকলে আমাক ৱেলকামহে কৰিব লাগিছিল, তেখেতসকলে যিটো প্ৰাপ্য প্ৰদান কৰি আছে তাক ৱেলকামহে কৰিব লাগিছিল। সেইটো ৱেলকাম কৰি পেলাই যিকেইটা পোৱা নাই তেখেতসকলৰ কাৰণে একেলগত মিলি চৰকাৰক আলোচনা কৰি পেলাই তেখেতসকলক এচি দিব পৰা যাব, এচি দিয়াব পৰা যাব বা যি দিয়াব পৰা যায় সেইটোহে আলোচনা কৰিব লাগে। তাত আৰু মানে 36 বা 37ৰ কথা আহি নপৰে। আমিতো এতিয়াও কৈ আছোঁ 36, 37 এইবিলাক আমি নম্বৰ আমি ক'ব নোৱাৰোঁ বা ক'ব নোখোজোঁ, কিন্তু আকৰ্ডিং টু RGI, আকৰ্ডিং টু শিডিউল এক্ট 1950 হিচাপত ভলিউম 1 ভলিউম 2 হিচাপত যিকেইটা জনগোষ্ঠী চাব ট্ৰাইবে ST পায় সেইটো ST পাবই লাগে, সেইটো দিবই লাগে। সেইটোৰ কাৰণে চৰকাৰে যি জনগোষ্ঠীক যিকেইটা জনগোষ্ঠীক ST দিব খুজি আছে বিজেপি চৰকাৰক তাক আমি সদায় ৱেলকাম জনাম, সদায় ST হোৱাটো আমি বিচাৰোঁ। ঠিক তেনেকেই আজি যিটো আৰ্টছাই ৱেলকামে কৰিব লাগিছে, কিন্তু তাত দেখা পালে কেইটামান জনগোষ্ঠীক লৈ পেলাই মিটিং কৰিবলৈ কি বোলে, কিন্তু বৃহত্তৰ জনগোষ্ঠীত আৰুতো সংগঠন আছে, তেহঁতসকলক কিয় ছাইড কৰি ৰাখিছে? তেতিয়াহ'লে আমিও তেনেকৈ কাম কৰিব পাৰোঁ। বহুত চাব ট্ৰাইবক মিটিং মাটাং কৰি পেলাই আমি এটা ফৰ্মালিটি দেখাই পেলাই আমি দাবী জনাব পাৰোঁ, কিন্তু আমি কিয় কৰা নাই? যিটো ভাল হৈ আছে ভাল হ'ব লাগে, ভাল হোৱাটো সদায় ৱেলকাম কৰিব লাগে, কিন্তু সেইটো নকৰি পেলাই তাত প্ৰতিক্ৰিয়া কিবা কৰা বা কিবা খেলি মেলি কৰা এইটো কিয় হৈ আছে? আজি পল্লৱ লোচন দাসক আমি কুৱেশ্যন কৰিব খোজোঁ, তেখেতেতো সাংসদ হয়, তেখেতেতো MP হয়, ৰানিং MP হয়, তেখেতে এজন ৰুলিং গভৰ্ণমেণ্টৰ সদস্য হৈ পেলাই তেখেতে আৰ্টছাৰ মিটিঙত বহি পেলাই কেনেকা মিটিং কৰিব পাৰিল, কেনেকা মিটিং কৰিব? আৰু তেখেতসকলে এতিয়া আৰ্টছাৰ মানুহ হয় না তেখেতসকলে বিজেপি চৰকাৰৰ মানুহ হয়? আমাক বুজাই দিব লাগে। যদি তেখেতসকলে ৰুলিং গভৰ্ণমেণ্টৰ সদস্য হৈ পেলাই আৰ্টছাৰ মিটিঙত বহিব পাৰে, আৰ্টছাৰ সিদ্ধান্ত ল'ব পাৰে, তেতিয়াহ'লে তাত আৰু বুজিবৰ কাৰণে আমাৰ বাকী নাই। দ্যাট মিনছ তেখেতসকলে পইচাৰ নিচিনা কাম কৰি আছে। একটাই পইচাটোক ইফালে ইফালে উল্টাই দিলে এটাই মুদ্ৰা হয় হিচাপত আমি ক'ব কাৰণে বাধ্য হৈ আছোঁ। ইয়াত আমাৰ ক'বৰ কাৰণে কিন্তু বিৰাট দুখ পাই আছোঁ। যিটো জাতীয় সংগঠন হয়, আমিও জাতীয় সংগঠন হয়, এটা জাতীয় সংগঠনে এটা জাতীয় সংগঠনৰ কথা কোৱাটো অলপ বেয়া লাগে, কিন্তু যিটো জাতিৰ সমস্যাৰ কথা হৈ আছে তাততো আমি ক'বই লাগিব। তেখেতসকলৰ আজি পল্লৱ লোচন দাসৰ নিচিনা MPৰ খেলি মেলিৰ ক্ষেত্ৰত, সঞ্জয় কিষাণৰ নিচিনা কেবিনেট মিনিষ্টাৰৰ ক্ষেত্ৰত যদি এই খেলি মেলি হোৱাৰ কাৰণে যদি আদিবাসীৰ যদি এইবাৰ ST নহয়, তেতিয়াহ'লে তাৰ দায়ী পল্লৱ লোচন দাস হ'ব, তাৰ দায়ী হ'ব সঞ্জয় কিষাণ হ'ব, তাৰ দায়ী হ'ব তেৰাছ গোৱালা হ'ব, তাৰ দায়ী হ'ব আমাৰ কেবিনেট চেন্ট্ৰেল মিনিষ্টাৰ আমাৰ ৰামেশ্বৰ তেলী হ'ব। কাৰণ তেখেতৰ টাইমত যদি এই জনগোষ্ঠী ইমান দিন ধৰি আমাৰ আইডেণ্টিটি খতম হৈ গৈছে, কালচাৰ খতম হৈ গৈছে, হিষ্ট্ৰী বৰবাদ হৈছে, তাক যদি আজি বিজেপি চৰকাৰে যদি দিবৰ কাৰণে আহি পৰিছে, তাতে তেখেতসকলে লিডহে ল'ব লাগে, কিন্তু তেখেতসকলে কোনোদিন লিড নলয়। উল্টা সদসম আদিবাসী ছাত্ৰ সন্থা বা আদিবাসী গ্ৰুপটোক সদায় ছাইড কৰি ৰাখে। আজি তেখেতসকলে যদি আৰ্টছাক লৈ পেলাই মিটিং কৰিব পাৰে, আমাক লৈ পেলাই কিয় মিটিং কৰিব নোৱাৰে? পল্লৱ লোচন দাসে কওকচোন, আশাক লৈ পেলাই এটামান মিটিং কৰিছে নেকি? মিটিং কৰিব দৰকাৰ নাই আমাৰ লগত, কিন্তু আমাৰ লগতো আলোচনাটো কৰিব পাৰে, কিন্তু আৰ্টছাৰ লগততো অফিচিয়েলি মিটিং কৰিছে, ফৰ্মালিটিলি মিটিং কৰিছে, তাতকে বুজিব লাগে কি বাকী আছে? দ্যাট মিনছ কালি যদি ওৰাং মুণ্ডা সান্তাল খাৰিয়াৰ ST নহয়, তেতিয়াহ'লে আমি ক'ব কাৰণে বাধ্য হ'ম আমাৰ ST কৰা নকৰাৰ কাৰণে তেখেতসকলে এই খেলি মেলি কৰালে বুলি, ষড়যন্ত্ৰ কৰালে বুলি আমি পল্লৱক দায় ধৰিম, সঞ্জয় কিষাণক দায় ধৰিম, তেৰাছ গোৱালাক দায় ধৰিম, কাৰণ তেখেতসকলৰ এই খেলি মেলিৰ কাৰণে আমাৰ ST নহ'ল বুলি আমি ক'ব কাৰণে বাধ্য হ'ম। কিন্তু আজি চাওক, সৌদিনাই কুজৰাজ মুক্সি হওক, আমাৰ মৰাণ মটক হওক, তেখেতসকলক অট'নমাছ কাউন্সিল দিলে, তেখেতসকলেতো ৰুলিং গভৰ্ণমেণ্টৰ মানুহ হৈ পেলাই কেনেকৈ গম নাপালে, কেনেকৈ একো নক'লে? সেইবিলাক কথা আমাক কিয় নজনালে? তেখেতসকলেতো ৰুলিং গভৰ্ণমেণ্টৰ মানুহ হয়, এটা বিশিষ্ট ইম্পৰ্টেঞ্চ মানুহ হয় বিজেপি চৰকাৰৰ। তেখেতসকলে যদি মৰাণ মটক ST দিয়াৰ কাৰণে ভাল পালে, তো আমাৰোতো আদিবাসীবিলাকক অট'নমাছ কমচে কম কাউন্সিলটো দিয়াৰ কাৰণে ব্যৱস্থা কৰিব লাগিছিলে, বা সেইখিনি কামটো ইটো কৰিলে যে কামটো হ'ব বুলিতো ক'ব লাগিছিলে। কিন্তু STটো দিয়াৰ ক্ষেত্ৰত তেখেতসকলে কিয় ইমান লিডিং পাৰ্ট লৈ পেলাই আৰ্টছাক লৈ পেলাই কাম কৰি আছে? আমি অভিয়াছলি আমি এইটো নেগেটিভ চেন্সে ধৰিম, কাৰণ তেখেতসকলে আৰ্টছাৰ লগত বহিব পাৰে, আমাৰ লগত কিয় কাৰণে আলোচনা কৰিব নোৱাৰে? নন অফিচিয়েলিতো আলোচনা কৰিব পাৰে না, আছে ব্ৰাদাৰ, আছে ককাই ভাই হিচাপতো বহিব পাৰে না? তেখেতসকলে আমাক দুশ্মন বুলি ভাবি লৈছে নেকি? আমিতো কোনোদিন দুশ্মন বুলি ভাবা নাই। পল্লৱক সঁচাকৈ আমি বিশ্বাস কৰি আছিলোঁ যে তেখেতে সঁচাই এজন সংগঠন কৰি অহা মানুহ, আমাৰ দুখ বেদনা বুজি পাব বুলি আমি ভাবি আছোঁ। কাৰণ তেখেতসকলে সংগঠন কৰি গৈছিলে সময়ত, আমি ভাবি আছিলোঁ তেখেতসকলক আমি ইমান বুজাব নালাগিব জাতিৰ কথা, কাৰণ তেখেতসকলে এই গ্ৰাউণ্ডৰ পৰা যোৱা মানুহ হয়, সোনকালে বুজি পাব আৰু এই
ৰুলিং গভৰ্ণমেণ্টৰ পাৱাৰফুল এজন সদস্য হৈ পেলাই সেইবিলাক পুটাক কৰিব বুলি ভাবিছিলোঁ, কিন্তু চাওক কেবিনেট বৈঠকি কিমান পাৰ হৈ গ'ল, এটা বস্তু পুটাপ কৰা নাই। জাতীয় সমস্যা এটাও যদি পুটাপ কৰা দেখা পাইছে যদি আপোনালোকে কওক, আমিতো সদায় ফ'ল' কৰোঁ, এটাও দেখা নাই। STৰ কথা একদিনো কোৱা নাই, মাটিৰ ম্যাদিৰ পাতা এদিনো কোৱা নাই, তেতিয়াহ'লে কি কাম কৰি আছে? আৰু যিটো বিজেপি চৰকাৰে 3,000, 4,000, 5,000 টকা, এইবিলাক কি হয়? এইবিলাক ডুবছ হয় না নহয় কওক? 3,000 দি পেলাই আমাৰ জাতি বাচিব নেকি কওক? যদি বাচি যায় আপোনালোকে আমাক লিখি দিয়ক। 3,000 টকা দি পেলাই, 7,000 টকা দি পেলাই আমাৰ ওৰাং মুণ্ডা চান্তাল খাৰিয়াক যদি বচাব পাৰে লিখি দিয়ক। আপোনালোকে কি ভাবিছে? আমি এইটো ডাইৰেক্ট ভাবিছোঁ এইটো ভোটাৰ বেংক বনাব ধান্দা। তাৰমানে এইবিলাকক বেছি পইচা নালাগে আৰু পইচা হিচাপ কৰিব নাজানে, এইটোৰ কাৰণে 7,000 দি আছে। সেইটো ভাবিছে ইমান মানে আমাৰ জাতিক ইমান নিজত থ'ব খুজি আছে। দাদা আপোনালোকৰ যোনটো তেওঁলোকে ষ্টেটমেণ্ট দিছে যে আচ্ছাই যে আমি মানি নলওঁ 36 চাব কমিউনিটিক ST দিয়াটো, আপোনালোকৰ টোটেল কিমানটা কমিউনিটি আছে বা বস্তুখিনি আপুনি স্পষ্ট কৰি ক'ব নেকি? অসমত থকা মানুহ বা ভাৰত থকা মানুহে পুৰণা মানুহ এইবিলাকে হয় আদিবাসী, আদিম যুগৰ মানুহ। আদিম যুগৰ মানুহ হিচাপত আকৰ্ডিং টু RGI, আকৰ্ডিং টু 1950 শিডিউল এক মতে, আমাৰ দাবীৰ মতে নহয়, সেই ভাৰতৰ সংবিধানক সন্মান কৰি তাৰ মতে যিকেইটাক ST পাব লাগে, যিকেইটাক SC পাব লাগে, সেইবিলাক সন্মান সহকাৰে প্ৰদান কৰিব লাগে, সেইটোৱে কৈ আছোঁ। জবৰদস্তি কোনোবা ক'লা মানুহ বগা বনাবৰ কাৰণে আমি কোৱা নাই, কোনোবা বাংলাদেশী মানুহ ভাৰতীয় মানুহ বনাওক বুলি আমি ক'ব খোজা নাই। আমাৰ এইটো অধিকাৰ নাই। আমি ভাৰতৰ সংবিধানত থাকি পেলাই সন্মান জনাই পেলাই আমি কৈ আছোঁ 36, 37 এইটো আমি ক'ব নোৱাৰোঁ, কিন্তু ভাৰতৰ সংবিধানৰ সন্মানৰ হিচাপত, ভাৰতৰ যিটো আৰ্টিকেলৰ হিচাপত যিকেইটা পাব লাগে ST সিহঁতক দিবই লাগে বুলি কৈ আছোঁ, যাতে কোনো বাদ নপৰে, সেইটোৱে আমি কৈ আছোঁ। কিন্তু তেখেতসকলে কিয় ক'ব 36ক দিব নালাগে বা দিব লাগে? আপোনাৰ চাব কমিউনিটি কিমান আছে টোটেল অনুমানিক? আমাৰ চাব কমিউনিটি হিচাপত আমাৰ আকৰ্ডিং টু আদিবাসী হিচাপত আমি একজেক্ট নাম্বাৰ আমি ক'ব কাৰণে ইয়াত দুখ পাওঁ। সেইটোৰ কাৰণে আজি আপুনিও আদিবাসী, আদিম যুগৰ মানে আদিবাসী, কিন্তু আকৰ্ডিং টু এক্ট, আকৰ্ডিং টু ভলিউম 1, ভলিউম 2, 1950 শিডিউল এক হিচাপত সেইটো ভাৰতৰ সংবিধানে হিচাপ কৰি দিব 100টা না 200টা না 36টা না 20টা। আৰু সেই হিচাপত সেই 36টো একটা এক্সপার্ট কমিটিহে সিলেকশন কৰিছে না, তাতো আমাৰ আচাৰ একো ভূমিকা নাই। আমিতো দাবী কৰা মানুহ আমি দাবী কৰি দিছোঁ যে জিনিয়ন হিচাপত যিকেইটা পাব লাগে দিয়ক সন্মান সহকাৰে। ঠিক তেনেকৈ আজি পৃথিৱী মাঝিয়ে বহিছে, তাত পৃথিৱী মাঝিয়ে কেবিনেট মিনিষ্টাৰ থকা সময়ত তাহাঁতৰ চৰকাৰ থকা সময়তে এইবিলাক হ'ল। আজি কি ক'ব খুজি আছে 107টাৰ কথা, 112টাৰ কথা। আমিতো কৈ আছোঁ ভাৰতৰ সংবিধানৰ মতে 200টা যদি পাব লাগে 200টা পাওক, কিন্তু সংবিধানৰ মতে সন্মান সহকাৰে। কিন্তু কেবিনেট মিনিষ্টাৰ থকাৰ পিছতো পৃথিৱী মাঝি একোৱে কৰিব নোৱাৰিলে, আৰু আজি তেখেতে আহি পেলাই কি কৰিব খুজি আছে? যিটো হ'ব খুজি আছে তাকো কি বাধা কৰিবৰ কাৰণে আহি আছে নেকি? গতিকে এনেকুৱা টাইপৰ বাধা কৰা মিনিষ্টাৰ, প্ৰাক্তন মিনিষ্টাৰ, ৰানিং মিনিষ্টাৰক আমি কেতিয়াও কিন্তু কম্প্ৰমাইজ কৰিব নোৱাৰোঁ। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই স্পষ্ট কৰি দিছে, তেখেতসকলৰ ক্ষেত্ৰত যদি আমাৰ STটো যদি আমি নাপাওঁ, আমাৰ STটোৰ পৰা যদি আমি বঞ্চিত হৈ যাওঁ, তেতিয়াহ'লে STৰ বা আদিবাসীৰ বিৰোধিতা কাম কৰি আছে বুলি সেই নেতাকেইটাক আমি ক'ব কাৰণে আমি বাধ্য হৈ যাওঁ। গতিকে আজি বিজেপি চৰকাৰক আমি হুকিয়াই দিব খুজি আছোঁ, এই নিচিনা তেখেতসকলৰ কথা বিজেপি চৰকাৰে যাতে শুনি পেলাই গুৰুত্ব দি পেলাই সেইবিলাক কাম কৰিব নালাগে। আজি জাতিৰ প্ৰব্লেমটো চাই পেলাই কাম কৰক। যিবিলাক জিনিয়ন হয় ST পাবৰ কাৰণে, SC পাবৰ কাৰণে, সেইবিলাকক ভাৰত চৰকাৰে তথা বিজেপি চৰকাৰে চিন্তা চৰ্চা কৰি পেলাই অতি সোনকালে STকৰণ কৰাৰ যিটো কৰিব লগা সেইটো অতি সোনকালে কৰিব লাগে। এইটো আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ দাবী হয়, আৰু এই দাবীটো অতি সোনকালে পূৰণ কৰিব লাগে বুলি বিজেপি চৰকাৰক আমি জনাই আছোঁ। ঠিক তেনেকৈ আমাৰ গ্ৰুপ অফ মিনিষ্টাৰৰ চেয়াৰমেন তথা হেমন্ত বিশ্ব শৰ্মাক কৈ আছোঁ, যিটো গ্ৰুপ অফ মিনিষ্টাৰৰ টক হৈ গ'ল, যিকেইটা আকৰ্ডিং টু RGI ST পাব লাগে, SC পাব লাগে, সেইকেইটাক অতি সোনকালে প্ৰদান কৰাৰ কাৰণে আমি গ্ৰুপ অফ মিনিষ্টাৰক এই ৰিপৰ্টটো বনাই পেলাই অতি সোনকালে দিল্লীত পঠিয়াব লাগে। আৰু অতি সোনকালে এই জনগোষ্ঠীবিলাক যিহেতু আজি ধ্বংস হৈ আছে, হিষ্ট্ৰী, কালচাৰ, মাটি বাৰী চব শেষ হৈ আছে, গতিকে যদি ST নিদিয়ে সেই জনগোষ্ঠী কিন্তু অসমত বাচি নাথাকে, একদিন শেষ হৈ যাব। গতিকে অতি সোনকালে এটা ভাল ৰিপৰ্ট বনাই পেলাই গ্ৰুপ অফ মিনিষ্টাৰৰ চেয়াৰমেন হেমন্ত বিশ্ব শৰ্মা তথা আমাৰ অসমৰ CM সৰ্বানন্দ সোণোৱাল চৰকাৰে এই জনগোষ্ঠীৰ স্বাৰ্থত জনগোষ্ঠীক বচাবৰ কাৰণে এই ৰিকমেণ্ডেশ্যন অতি সোনকালে ধুনীয়াকৈ লিখি পেলাই পঠাওক, তাকে এই জনগোষ্ঠীক বচাবৰ কাৰণে এই ৰিকমেণ্ড এটা পজিটিভলি যাই পেলাই যাতে আমি ST পাওঁ আৰু আমি অসমত বাচি থাকিব পাৰোঁ, অসমক বচাবৰ কাৰণে সেই লক্ষ্য ৰাখি আজিৰ প্ৰেছ মিটটো আমি প্ৰেছ মিট কৰিলোঁ।
দাদা আপোনালোকে 2021 কেনেকুৱা ভূমিকা ল'ব যদি আপোনালোকৰ 21 ST নহয়? 21 নহয়, 21 আগত কৈছো আমি, 21 বুলি নহয় দেই, 21 আগত মিন্স 2020 ভিতৰত 20 ডিসেম্বৰৰ লাষ্ট 30 তাৰিখৰ ভিতৰত, তাৰ জানুৱাৰী গ'লে কিন্তু নহ'ব, তাত কিয় হ'ব নোৱাৰে। ডিসেম্বৰলৈকে লাষ্ট টাইম দিছো বিজেপি চৰকাৰক, সেই ডিসেম্বৰৰ ভিতৰত 2020 ভিতৰত যদি আদিবাসীবিলাকক ST নিদিয়ে, তেতিয়াহ'লে অসমত থকা আদিবাসীবিলাক, আনকি ভাৰতত থকা টোটেল আদিবাসীবিলাকক কিন্তু বিজেপিৰ এগেইনষ্টত যাবৰ কাৰণে আমি বাধ্য হৈ যাম। কাৰণ আমাৰ ST হৈ আমাৰ জ্বলন্ত সমস্যা, ST হৈ আমাৰ জাতিৰ প্ৰটেকশ্যন, ST হৈ আমাৰ সাংবিধানিক সুৰক্ষা, যিটো অসমত আজি আমি সাংবিধানিক সুৰক্ষা নোপোৱাৰ কাৰণে আমাৰ জাতি ধ্বংস হৈ আছে। জাতিবিলাক মাটি বাৰী সম্পত্তি খতম হৈ গৈছে, মান সন্মানটো দূৰৰ কথা, আমাৰ সম্পত্তি শেষ। সেই হিচাপত আমি ST আমাক লাগিবই, অন্যথা ভাৰতৰ আদিবাসীবিলাকে বিজেপিৰ এগেইনষ্টত যাবৰ কাৰণে বাধ্য হৈ যাম। লগে লগে আমি ভোট বৰ্জন নকৰিম, বিজেপিক বৰ্জন কৰিম, আমাৰ ষ্টেটমেণ্ট একদম